নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এখন বাঁহৰ আসন। আসনটো সকলোৱে নিশ্চয় চিনি পাই চাগে। আসন হৈছে যিখন আমি নামঘৰত বা গোঁসাই ঘৰত ভাগৱতখন বা গুণমালাখন থৈ পিনে তাত আমি পূজা কৰোঁ, সেইখনকে আসন বুলি কোৱা হয়। আসন বিভিন্ন প্ৰকাৰৰ থাকে, মানে 5 খলপীয়া, 7 খলপীয়া আৰু 1 খলপীয়াও থাকে। কিন্তু মই আজিৰ এই ভিডিঅ'টোত মাত্ৰ 1 খলপীয়া এখন বাঁহৰ আসন নিৰ্মাণ কৰিছোঁ। এই আসনখন মই অলপ দিন আগতে, মানে প্ৰায় এবছৰমান আগতে এটা ভিডিঅ' দিছিলোঁ, ইয়াতে ক'ৰবাত মই আপোনালোকক দেখুৱাই দিম। তাত মই মানুহৰ ঘৰৰ টিং যেনেদৰে থাকে দুফালে দুধলি, তেনেদৰে দিছিলোঁ ওপৰত। তেনেদৰে দিলে আচলতে সেইখনৰ আসন বুলি ক'ব নোৱাৰি। গতিকে মই এতিয়া পুনৰ সেইখন ওপৰটো কাটি তাক 4 ঢলীয়াকৈ নিৰ্মাণ কৰিছোঁ। আৰু ওপৰত যিটো থাকে এটা জোঙাকৈ, সেইটো হয়তো কিছুমানে বহুতে কলডিল বুলি কয়, সেই তেনেকুৱা ধৰণৰ সেইটো কাঠেৰে নিৰ্মাণ কৰিছিলোঁ। আৰু সেইটো কাঠেৰে নিৰ্মাণ কৰি ওপৰত দি ধুনীয়াকৈ অকণমান আসনৰ ৰূপ দিবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে, তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক সেইখনকে ভালদৰে দেখুৱাবলৈ লৈছোঁ। ভিডিঅ' কৰা নহ'ল তেনেকৈ, মানে কেনেদৰে বনাইছোঁ সেইটো ভিডিঅ' কৰা নহ'ল, কাৰণ লৰালৰিকৈ বনাবলগীয়া হ'ল এটা বিশেষ কাৰণত। গতিকে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক সেইখন মাত্ৰ দেখুৱাম ধুনীয়াকৈ, আপোনালোকে চাব। যদি আপোনালোকে চাই আইডিয়া লগাব পাৰে, তেনেহ'লে নিজে যদি বনাব বিচাৰে তেনেহ'লে বনাব পাৰিব। মই আপোনালোকক যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিম। তো ব'লক বেছি কথা কৈ নাথাকি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগে গৈ থাকে। তো ব'লক আৰম্ভ কৰোঁ। তো বন্ধুসকল, এই আসনভাগিয়ে মই বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছিলোঁ। আপোনালোকে পোনপ্ৰথমে এইখন এবাৰ ভালদৰে চাই লওক। বন্ধুসকল, এইখন আপোনালোকে দেখিয়েই নিশ্চয় গম পাইছে যে ইয়াৰ ওপৰৰ অংশটো আৰু তলৰ অংশটোৰ মাজত বহুতখিনি ডিফাৰেঞ্চ আছে। আৰু ডিফাৰেঞ্চ থকাৰ কাৰণটো হ'ল যে তলৰ অংশটো মই প্ৰায় এবছৰমান আগতেই বনোৱা, আৰু এই ওপৰৰ অংশটো এইকেইদিনতে বনাই উলিয়াইছোঁ। ঠিক আছে, তো দুইটা মানে যিটো মোৰ স্কিলটো সেইটো বাঢ়ি যিহেতু গৈ আছে, গতিকে আগৰ কামতকৈ এতিয়াৰ কামৰ কিমানখিনি ডিফাৰেঞ্চ আছে আপোনালোকে নিশ্চয় দেখি বুজি পাইছে। আসনভাগিৰ আগফালে গামোচাখন ওলমাবৰ বাবে এডাল মাৰি এক্সট্ৰাকৈ লগাই দিছোঁ, তাতে আমি গামোচাখন ওলমাব পৰা হ'ব। ঠিক আছে, আৰু ওপৰৰ অংশটো কিদৰে 4 ঢলীয়াকৈ বনাইছোঁ আপোনালোকে নিশ্চয় দেখিব পাৰিছে। এতিয়া আসনভাগিৰ ওপৰৰ যিটো কলডিল আছে, সেইটো মই কাঠেৰে নিৰ্মাণ কৰিছিলোঁ। কাঠেৰে ধুনীয়াকৈ গ্ৰেণ্ডিং মাৰি এনেকুৱা এটা শ্বেপ দিছিলোঁ, আৰু তাৰ পাছত ইয়াত মই সোণালী ৰং মানে গল্ডেন কালাৰ ধুনীয়াকৈ কৰি দিছিলোঁ। আৰু একেবাৰে শেষত ভালদৰে বাৰ্নিছ মাৰি এনেদৰে জিলিকাই তুলিলোঁ। বাৰ্নিছ আপোনালোকে সকলোৱে নিশ্চয় চিনি পায়, মোৰ আগৰ ভিডিঅ'বোৰ যদি চাইছে সকলোৱে। মই উৎফিন নামৰ এটা বাৰ্নিছ ব্যৱহাৰ কৰোঁ, সেইটোকে ব্যৱহাৰ কৰিছোঁ ইয়াতো। বন্ধুসকল, আসনখনৰ বিষয়ে কওঁতে যদি মোৰ কিবা ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব, আৰু কি ভুল হৈছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো বন্ধুসকল, যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পালে, তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা মৰম লগা কমেণ্ট কৰি জনাব যে আপোনালোকে এই আসনখন কেনেকুৱা দেখিছে। আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে নিজেই ঘৰতে এখন ট্ৰাই কৰি চাব বনাবৰ কাৰণে। ঠিক আছে, তো ইমানে আছিল আজিৰ এই ভিডিঅ'টো। বাই বাই।